এডুকেশ্যন টিকে আছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ আৰু বন্ধুসকল যিহেতু এটা লেটেষ্ট আপডেট আছে দুটামান আছে শিক্ষাৰ লগত ৰিলেটেড আৰু আমাৰ প্ৰথম কথা আমাৰ গুড নিউজটো হৈছে যে এইটো মে মাহত প্ৰকাশ পাব জিটি পিজিটিৰ ফলাফল আৰু তাৰে আগতে কি হ'ব কেণ্ডিডেট সকলৰ ভেৰিফিকেশ্যনো হ'ব গতিকে যদি মে মাহত জিটি পিজিটিৰ ফলাফল ঘোষণা কৰে তাৰে আগত এতিয়া নথিপত্ৰ পৰীক্ষণ কৰিব বুলি কৈছে মানে ভেৰিফিকেশ্যন গতিকে এপ্ৰিলৰ লাষ্ট মানত হয়তো ভেৰিফিকেশ্যন হ'ব পাৰে কাৰণ মে মাহত যদি তেওঁলোকে ৰিজাল্ট দিয়ে বা মেৰ মানে ইলেকশ্যনৰ পিছত যিহেতু হয়তো মানে লাষ্ট মে মাহৰ মানে লাষ্ট উইক মানত ৰিজাল্ট দিব পাৰে আৰু তাৰে আগে ইলেকশ্যনৰ 2 দিন পিছতে কি কৰিব পাৰে ভেৰিফিকেশ্যনত মাতিব পাৰে মুঠৰ ওপৰত মে মাহত আপোনালোকে গোটেইখিনি কাম ফিনিশ্ড হৈ যাব এপ্ৰিলৰ লাষ্ট আৰু মেৰ লাষ্ট এই দুখিনিৰ মাজত তাৰপিছত নেক্সট আপডেটটো হৈছে যে আপোনালোকৰ যিহেতু শিক্ষামন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়াই তেখেতে জনাইছে যে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ সাৰ্থক ৰূপায়ণেৰে মিচিং ভাষাত শিক্ষাদান কৰিবলৈ ওলোৱা ৰাজ্যৰ 11খন জিলাৰ 200খন নিম্ন প্ৰাথমিক বিদ্যালয়লৈ আন্তৰিক শুভেচ্ছা জনালোঁ বুনিয়াদী স্তৰত মাতৃভাষাত শিক্ষাদানৰ বাবে এই প্ৰক্ৰিয়া মানে আজিকালি যিহেতু মাতৃভাষা প্ৰথম কথা মাতৃভাষাটো প্ৰথমতে আহিব লাগিব সেইকাৰণে মাদাৰ লেংগুৱেজটো কাৰণ মিচিং ভাষাৰ যিখিনি তাৰমানে মানুহ আছে তেওঁলোকৰ কাৰণে এতিয়া কি কৈছে প্ৰায় 200 LP স্কুল যিহেতু ক্ৰিয়েট কৰা হৈছে গতিকে 2020 যিটো আমাৰ শিক্ষাৰ NEP মতে মানে মাতৃভাষাৰ ওপৰত গুৰুত্ব দিব লাগে যিহেতু সেইকাৰণে গতিকে প্ৰতিটো জাতিৰ প্ৰতিটো জনজাতিৰ মাতৃভাষা যি মিচিং হওক বড়ো হওক বা যি নহওক কিয় তেওঁলোকৰ ভাষাটোক গুৰুত্ব দি কিনে আমাৰ LP স্কুলবিলাকো এতিয়া ক্ৰিয়েট কৰিব ধৰিছে চৰকাৰে গতিকে এইটো এটা বহুত গুড নিউজ হয় গতিকে ভিডিঅ'টো এইখিনি আছিল সকলোৱে শ্বেয়াৰ কৰি দিব লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিবা ধন্যবাদ থেংক ইউ